স্যাটিসফাই নে আপুনি? চেটিছফাইড। স্যাটিসফাই কোনো অসুবিধা হোৱা নাই? অসুবিধা নাই, বহুত কম খৰচত আৰু মানে 2 দিনতে শেষ হৈছে। এই যে আপোনালোকে দেখিছে ৰেডিমেড ঘৰ, চাওক আপোনালোকে আহক আপুনি দেখুৱাই দিয়ক। এয়া ৰেডিমেড ঘৰ ইয়াতে বনোৱা হৈ আছে। খালি বাহিৰ ফালে সুন্দৰ দেখিলে নহ'ব দৰ্শকসকল, যে বাহিৰত সুন্দৰ, ভিতৰতো সুন্দৰ থাকিব লাগিব। ৰেডিমেড বাউণ্ডাৰী ৱাল যদি এইবোৰ প্লেটৰ সহায়ত বনায় তেতিয়াহ'লে কেইবছৰমান পিছত ফুটা হৈ যায়। নাই নাই নাই, সেনেকুৱা চিষ্টেম নহয়। গ্যাৰাণ্টি আমি কি আছে? গ্যাৰাণ্টি আছে ইয়াত, তাৰমানে যদি গছ চছ নপৰে এইটো কমচে কম একদম 50 বছৰ লেগে যাব। আজিৰ উপস্থাপন চাই পেলাই আপোনালোকে বহুত আচৰিত হ'ব, কিয়নো আজিৰ উপস্থাপন এনে এক উপস্থাপন আপোনালোক নিশ্চয় উপকৃত হ'ব। আমি কি কৰোঁ, লাখ লাখ টকা ব্যয় কৰি পেলাই ইটাৰ গাঁথনি দি পেলাই বাউণ্ডাৰী ৱাল, দেৱাল আমি নিৰ্মাণ কৰোঁ। কিন্তু আপোনালোকে জানেনে, অসমতো এনে ব্যৱস্থা আছে উন্নত পৰিমাণৰ, যি ব্যৱস্থাই আপোনাক য'ত 1.5 লাখ 2 লাখ টকা খৰচ হ'ব, তাত আপোনাৰ 40-50 হাজাৰ টকা খৰচেৰে ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি নিৰ্মাণ কৰিব পাৰিব অতি সহজেই যিকোনো স্থানত। আৰু এনে এক সুবিধা, মই যি ফেক্টৰীত আহিছোঁ, যি ইণ্ডাষ্ট্ৰীত আহিছোঁ, এক বৃহৎ ইণ্ডাষ্ট্ৰী, ইয়াত কেৱল ৰেডিমেড বাউণ্ডাৰী ৱালেই নহয়, 2 দিনত আপুনি ঘৰ বনাই দিব পাৰিব। 2 দিনত আপোনাৰ ঘৰ বনাই কমপ্লিট কৰি দিব। লগতে আপোনাৰ চোতাল শুৱনি কৰাৰ বাবেও তেওঁলোকে ইয়াতেই নিজে প্ৰস্তুত কৰে ব্লক ইটাসমূহ। গতিকে আহক আপোনালোকক দেখাওঁ যে তেওঁলোকৰ কি পৰিমাণৰ ষ্টক আছে। স্ক্ৰীণত চাই আছে আপোনালোকে যে কি পৰিমাণৰ ষ্টক আছে। মই আহিছোঁ মঙ্গলদৈ টাউনত। মঙ্গলদৈ টাউনৰ গাতে লাগি আছে এই বৃহৎ ইণ্ডাষ্ট্ৰী, য'ত আপোনালোকে হেজাৰ হেজাৰ পিচ বাউণ্ডাৰী ৱালৰ যিটো ৰেডিমেড বাউণ্ডাৰী ৱালৰ যিটো প্লেট, হেজাৰ হেজাৰ পিচ প্লেট পাব। হেজাৰ হেজাৰ পিচ আপোনালোকে ইয়াতে চোতাল শুৱনি কৰাৰ কাৰণে যি ইটা আছে সেই ইটাও পাব। এইগৰাকী স্বত্বাধিকাৰী আছে। আসসালামু আলাইকুম। আপোনাৰ শুভ নাম জনাব? মোৰ নাম শফিকুল ইছলাম। আচ্ছা, মই যে ইতিমধ্যে কৈছোঁ যে বাউণ্ডাৰী ৱালৰ যি প্লেট বিভিন্ন ডিজাইনৰ আছে, ডিজাইন আছে বিভিন্ন ধৰণৰ, বহুত ধৰণৰ আছে না, বহুত ডিজাইনৰ আছে, বহুত ধৰণৰ। আপোনাৰ যি ডিজাইনৰ লাগে তাত কালাৰ দিব পাৰিব, ৰং দিব পাৰিব, ডিজাইন ফুটাই তুলিব পাৰিব। আপোনাৰ নিজাববীয়া ডিজাইন গুগলৰ পৰা দিলেও তেওঁলোকে দি দিব, দিয়া যাব। গতিকে আপুনি যদি অট্টালিকাও প্ৰস্তুত কৰি আছে, তাতো যদি ডিজাইন লাগে, ফৰ্মা তেওঁলোকে দি দিব, সেই ফৰ্মাত ডিজাইন তেওঁলোকে দি দিব গৈ পেলাই। গতিকে তেওঁলোকক যোগাযোগ কৰক। এনে কি কাম নাই যে তেওঁলোকে নাজানে, মানে ইটা বালি চিমেণ্টৰ এনে কি কাম নাই যে তেওঁলোকে নাজানে, সকলো জানে, জানি বুজি ইণ্ডাষ্ট্ৰী খুলিছে হয়নে? আচ্ছা, আমি প্লেটসমূহ দেখুৱাই আছোঁ। স্ক্ৰীণত আপোনালোকে দেখি আছে, এয়া স্ক্ৰীণত আপোনালোকে দেখি আছে প্লেটসমূহ। এয়া চাওক আপোনালোকে, হেজাৰ হেজাৰ পিচ আছে। কিন্তু বহুতে ভাবিব পাৰে যে এইবোৰ প্লেট একদম কম জুৰি হয়, কিছুদিন পিছত গ'লে ফুটা হৈ যাব, বহুতে ভাবিব পাৰে। আমি সামাজিক মাধ্যমত দেখিছোঁ, একাংশই অভিযোগো কৰিছিলে যে এইবোৰ প্লেট ৰেডিমেড বাউণ্ডাৰী ৱাল যদি এইবোৰ প্লেটৰ সহায়ত বনায় তেতিয়াহ'লে কেইবছৰমান পিছত ফুটা হৈ যায়। নাই নাই নাই, সেনেকুৱা চিষ্টেম নহয়। আমি গ্যাৰাণ্টি আছে ইয়াত, তাৰমানে যদি গছ চছ নপৰে এইটো কমচে কম একদম 50 বছৰ লেগে যাব। 50 বছৰলৈকে যাব, 50 বছৰৰ ওপৰতে যাব, তলত নাযায়। তলত নাযায় না। ইয়াৰ ভিতৰত যি মানে পাথৰ বা অৰিজিনেল ৰড এইবিলাক দিয়া আছে, ৰড আছে, ৰড আপোনাৰ 6 mm ৰড আছে। এইটো আপোনাৰ কেমিকেল দিয়া থাকে আৰু হেৰি থাকে, ইয়াৰ ভিতৰত কেমিকেল আছে, শিল বালি চিমেণ্ট চব পাৰফেক্টলি আছে, পাৰফেক্ট আছে। এনেইতো মানুহৰ ঘৰ বনাওতে কমচে কম 2-2.5 মাহ 3 মাহ সময় লাগে পকা ঘৰ বনাও। আপুনি ঘৰ কিমান দিনত বনাই দিব? আমি 2 দিনৰ পৰা 1 সপ্তাহ কমপ্লিট কৰি দিব, প্লাষ্টাৰলৈকে কমপ্লিট কৰি দিব। প্লাষ্টাৰ সেইটো জইন মাৰা যায়, প্লাষ্টাৰ যদি কোনোবাই প্লাষ্টাৰ কৰে, মানে 1 সপ্তাহত আপোনাৰ গাঁথনি কমপ্লিট হৈ যাব। 1 সপ্তাহত? 1 সপ্তাহ নালাগে। 1 সপ্তাহ নালাগে, টেকনলজি ইমান উন্নত হৈ গৈছে না। আৰু হ'ব আপোনাৰ 2-3 দিনতো ঘৰ হৈ যায়। গতিকে এনেধৰণৰ ডিজাইন, আপোনাক কি ডিজাইন লাগে, এই ঘৰৰ ডিজাইন বিলাকো আপুনি এনেকে দিব পাৰে। ঘৰৰ যিবিলাক মানে বেৰ আছে সেই বেৰৰ ডিজাইন এনেকে দিব পাৰে, বাউণ্ডাৰী ৱালৰ ডিজাইন এনেকে দিব পাৰে। আৰু কিয় কৈছোঁ, এয়া তেওঁলোকৰ ফেক্টৰী, ইয়াতে আপোনাৰ যিটো ইটা আছে, চোতাল শুৱনি কৰাৰ যি ইটা, সেই ইটা ব্লক ইটাবিলাক তেওঁলোকে বনাই ৰাখিছে, দেখুৱাই আছোঁ। তাৰপিছত আমি নমুনা দেখাই আছোঁ। এয়া চাওক আপোনালোকে, এয়া ব্লক ইটাসমূহ
তেওঁলোকে বনাই ৰাখিছে। চাওক আপোনালোকে, এয়া চাওক আপোনালোকে, বিভিন্ন কালাৰৰ আছে, হালধীয়া লাগে, ৰঙা লাগে, বগা লাগে, কলা লাগিলেও পাব। কলা আছে। আপুনি আপোনাৰ অৰ্ডাৰ মতে দিব পাৰিব। এইবিলাক চাওক আপোনালোকে। লগতে আপোনালোকক কিয় দেখুৱাই আছো, তেওঁলোকে দৈনিক বনায় বিভিন্ন, এয়া আপোনাৰ পাৰ্চনেল ডিজাইনৰো বনাব পাৰিব। এনেধৰণে পাৰ্চনেল ডিজাইনৰ আৰ্হিত আপুনি ফুটাব পাৰিব। একদম ওপৰৰ মানে অংশত এইটো দিব পাৰে। এইটো টপ লেভেল বুলি কয়। টপ লেভেলত আপুনি এইটো দিব পাৰিব, দিব টপ পাৰিব। লেভেলত। এয়া গতিকে স্কোয়াৰ ফিট কিমান ল'ব বা কেনেকে বনায় আপোনালোকে? এয়া স্কোয়ার ফুট আপোনাৰ দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনাৰ তলত পোষ্টটো জাম কৰি এনে 130 টকা স্কোয়ার ফুট হ'ব। চাওক, মই এইটো ভিডিঅ' বনাই আছো, এনেকা নহয়তো যে ভিডিঅ'টো চাই পেলাই দৰ্শকে আপোনাক কাম দিব, তাৰপিছত 2-3 বছৰ পিছত মূৰে কপালে হাত দিব। নাই নাই নাই, তেনেকুৱাতো নহয়। মোৰ কাম হ'ল চাওক ভিডিঅ' বনোৱা, হয়। কিন্তু এনেকাও নহয় যে দৰ্শকে বা যিসকলে গ্ৰাহক হিচাপে এই ভিডিঅ' চাই আহিব তেওঁলোক ঠগিব নালাগে। মই কেতিয়াও নিবিচাৰো। নাই নাই, এই ইয়াৰ ঠগা কথাই নহয়। আমি ফুটা হয়তো নাযায়, ফুটা হলে মই যদি এনে ফুটা হয় হা, মই সেইখিনি আকৌ নতুনকে ৰিপেয়াৰিং কৰি দিম। কাম মাল ইয়াৰ পৰা লৈ যাই কিনে কাম কমপ্লিট। এইটো চ্যালেঞ্জ, সেইটো চ্যালেঞ্জ আছে। আকৌ যদি গছ চছ পৰে, আকৌ গাড়ী দি খুন্দা মাৰি ভাঙে, এইটোতো মই গ্যাৰান্টি লওঁ। বহুত দিন ধৰি আপোনাৰ ভিডিঅ' বনাই আছো, আজিলৈকে কমপ্লেইন পোৱা নাই কাৰণে মানে মই কন্টিনিউ কৰি আছো। এতিয়ালৈকে মই আগে পাছে আৰু হেৰি ভিডিঅ' বনাইছে তেনেকুৱা, আপুনি কমেন্ট বিলাক চাই কেনেকৈ কোনো কমপ্লেইন পোৱা নাই আপোনাৰ? মানে আপুনি মাল বিলাক হেভিকে বনাই ন? হয়, মাল বিলাক আমি ভাঙি দেখুৱাম, ভাঙি দেখাব পাৰে। আমি ভাঙিও দেখুৱাই আছো। হাতৰি লৈ আহাচোন, হাতৰি লৈ আহা, ডাইৰেক্ট ভাঙি দেখুৱাই দিম। এনেধৰণৰ যদি আপুনি খালি বাহিৰ ফালে সুন্দৰ দেখিলে নহ'ব দৰ্শকসকল, যে বাহিৰত সুন্দৰ, ভিতৰতো সুন্দৰ থাকিব লাগিব। তেতিয়াহে 3 বছৰ 4 বছৰ 5 বছৰ পিছত ফুটা হৈ নাযায়। একাংশইতো অভিযোগ কৰে বা সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছো ফটো, যে এনেধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ লগে লগে 2-4 বছৰ পিছত ফুটা হৈ যায়। কিয় ফুটা হয় সেয়া দেখুৱাই আছো আপোনালোকক। এইটো ভাঙি দেখুৱাওকচোন এটা প্লেট। চাওক আপোনালোকে কিমান মজবুত। চাওক, ফুটা হোৱাৰ কোনো ইয়াত প্ৰশ্নই নাহে। তাৰ কাৰণ আছে, ৰ'ব, কাৰণটো আপোনালোকক দেখুৱাই আছো। তাৰ কাৰণ হ'ল এয়া তেওঁলোকে যিটো ৰড ব্যৱহাৰ ৰড বান্ধা আছে, বেলেগে আকৌ বান্ধি নিদিয়ে, জীয়াই তাৰ দিয়ে। এই সৰ্বনাশ, জুই জ্বলি গৈ আছে নেকি? এই সৰ্বনাশ। মাৰক মাৰক, বঢ়িয়া। অলপ কষ্ট হৈ আছে আপোনাৰ, দৰ্শকে চাওক। এইটো যিটো এটা প্লেট খালি লৈছো, হ'ব বাৰু নালাগে। এই যে এনেধৰণৰ ৰড বিলাক, এনেধৰণে ৰড বান্ধা আছে। চাওক আপোনালোকে, এনেধৰণে মোটা ৰড দিছে, লগতে পাথৰ ব্যৱহাৰ কৰিছে। চাওক আপোনালোকে, পাথৰটো উন্নত পৰিমাণৰ কেঁচৰ পাথৰ ব্যৱহাৰ কৰিছে তেওঁলোকে। পাথৰটো এইটো হয়, আপোনাক দেখুৱাই দি আছো। এইটো পাথৰ ন? হয়, পাথৰ। এইটো পাথৰ ব্যৱহাৰ কৰিছে, এইটো বালি, উন্নত পৰিমাণৰ বালিৰে এই কামটো কৰিছে, যাৰ বাবে তেওঁ গেৰাণ্টি সহকাৰে কৈ আছে, চ্যালেঞ্জ দিছে যে 5 বছৰ কি 10 বছৰ পিছতো ফুটা হৈ নাযায়। আৰু এটা কথা হ'ল কি, বেলেগে আপোনাৰ 2টা বা 3টাকে পোষ্টত ৰড দিয়ে, আমি 4টাকে ৰড দিওঁ। 4টাকে ৰড দিয়ে, 4টা ৰড থাকে, মানে কোনো খেলি মেলি নহয়। আপোনালোকক যে কৈছিলো যে আপোনালোকে 2-3 দিন বা 4 দিনত আপোনালোকে ঘৰ বনাব পাৰিব, এনেধৰণে এইটো আৰ্হিতেই ঘৰটো হ'ব। চাওক, প্লেট বিলাক এনেকে দীঘল দীঘল খুঁটি হ'ব, খুঁটিত বহি যায়, দীঘল দীঘল খুঁটিত বহি যায়। চাওক আপোনালোকে, এনেকে বিভিন্ন ডিজাইনৰ বনাব পাৰিব। গতিকে এইটোতো টপ লেভেলৰ হয়, ওপৰৰ অংশটো। বাকী আপোনাৰ মিডিল যিটো লেভেল, এইটো দিব পাৰে, বা অন্যান্য ডিজাইনো আছে, সকলো দিব পাৰে। আৰু ডিজাইন অনুযায়ী দাম নে? একে দাম, ডিজাইন ল'লো যি দাম, ডিজাইন নোহোৱাকে একে দাম হ'ব। ইয়াৰ পোষ্টটো আছে, ইয়াৰ পোষ্টত আপোনাৰ 4টা কোণত 4টা ৰড আছে, 4 কোণত 4টা ৰড আছে, 4টা ৰড আছে। এইটো চাইডত এটা আছে, এইটো চাইডত এটা আছে, এইটো চাইডত এটা আছে, এইটো চাইডত এটা আছে। আচ্ছা, 4টা কোণত 4টা ৰড আছে। আপনি বেলেগ আকৌ ৰিং নিদিয়ে, আমি ৰিংও দিওঁ। আচ্ছা, যেতিয়া আপুনি মোক অৱগত কৰাব, মোৰো বেয়া লাগিব যে আপুনি ইমান ধুনীয়াকে ইমান টকা খৰচ কৰি পেলাই বাউণ্ডাৰী ৱাল দিছে। আপুনি বুলি নহয়, সকলো স্বত্বাধিকাৰীয়ে, সকলো গৰাকীয়ে টকা ব্যয় কৰিয়ে সৌন্দৰ্য ফুটাই তোলে, ঘৰৰ বা চোতালৰ হওক বা চৌহদৰ হওক। গতিকে সেই সৌন্দৰ্য যাতে ঘূণে নধৰে, সৌন্দৰ্য ফুটাই তোলাৰ পিছত 5 বছৰ পিছত ঘূণে নধৰে বুলি তেওঁ এইটো চ্যালেঞ্জ কৰিছে। যদিও ধৰে, যদি কিবা কাৰণত যদি ফুটা হৈছে, তেতিয়াহ'লে তেওঁ আকৌ ৰিপেয়াৰিং কৰি থৈ আহিব, এইটো চ্যালেঞ্জ কৰিছে। আৰু যদি আপুনি একদিনত ঘৰ বনাব বিচাৰে, যোগাযোগ কৰক। মেইন কথা হ'ল কি, তাৰমানে
বেলেগে কৰিব এসপ্তাহত বেলেগে total যে ঘৰ এইটো আপোনাক তাৰমানে hand over 1 দিব ইঞ্চি। হা এইটোতে 1 ইঞ্চি, আমাৰ এইটো আছে 2 ইঞ্চিতকৈ অভাৰ আছে। হা এইটো 1 main ইঞ্চি হ'ল দিয়ে না এইটো। বেলেগে হয়, এইটো এই লেভেলটো না এইটো এইটো হয়। লেভেলটো 1 ইঞ্চি দিয়ে আপোনাৰটো 2 আমাৰ 2 ইঞ্চি ইঞ্চি আছে। আচ্ছা বহুত আপোনাক heavy। দেখাই আছো ইয়া কিন্তু দামটো কিমান- বেলেগৰ সমান দাম এতিয়া সেইটো অলপ কম হ'ব, ই হলেতো দাম কম হ'ব, এইটো আচ্ছা চবে গম পায়। হয় কিন্তু হয় বেছি ডিফাৰেঞ্চ নহয়, হুম বেছি ডিফাৰেঞ্চ নহয়, অলপ ডিফাৰেঞ্চ। অলপ আপুনি difference। চাব, মই দেখাই আছো কোনটো কিমান, এইটো কিমান পাৰ্থক্য সেইটো কাষ্টমাৰ চাই ল'ব। এই যে আপোনালোকে দেখিছে ৰেডিমেড ঘৰ চাওক আপোনালোকে আহক আপুনি দেখুৱাই দিয়ক এয়া ৰেডিমেড ঘৰ ইয়াতে বনোৱা হৈ আছে আৰু যিগৰাকী স্বত্বাধিকাৰীক দেখুৱাইছো সেইগৰাকী স্বত্বাধিকাৰীয়ে বনাই আছে এয়া ৰেডিমেড ঘৰ আপোনালোকে চাওক দোকানৰ এটা মানে আৰ্হিত বনাই আছে দোকান বনাই আছে ৰেডিমেড মানে কম দিনত যদি আপুনি 2-3 দিনত যদি আপুনি এনেধৰণৰ দোকানো বনাব বিচাৰে না কমপ্লিট হৈ যাব মানুহে আকৌ খৰধৰকৈ দোকান পোহাৰ মেলিব বিচাৰে সোনকালে দোকান ওপেনিং কৰিব বিচাৰে তাৰ কাৰণে এইটো অপচন আছে আপোনালোকৰ কাৰণে এনেধৰণে ডাইৰেক্ট ৰেডিমেড প্লেট বহাই পেলাই মানে 2-3 দিনত কমপ্লিট দিব পৰা অৱস্থা এয়াই চাওক আপোনালোকে এইটো আপোনালোকে পাৰিব চাওক আপোনালোকে এইটো তেওঁলোকে বনাই দিব বনাইছে ন আপুনি বনাইছে কি নাম আপোনাৰ আকবৰ আলী আচ্ছা বাউণ্ডাৰী অলপ বনাইছে হয় বাউণ্ডাৰী তেওঁৱেই বনাই দিছে এওঁহে বনাইছে আৰু দোকানটো তেওঁৱেই বনাই দিছে তেওঁহে বনাইছে ছেটিছফাই নে আপুনি ছেটিছফাই ছেটিছফাই কোনো অসুবিধা হোৱা নাই অসুবিধা নাই বহুত কম খৰচত আৰু মানে 2 দিনতে শেষ হৈছে ক'ত বনাইছেতো দুমনি চকী দুমনি চকীত না হয় আচ্ছা এইটো চকৰ পৰা অলপ সোমাই আহিব লাগে চকৰ পৰা মাত্ৰ 1 কিলোমিটাৰ আচ্ছা কম খৰচত বনাইছে নে কম খৰচ বহুত কম খৰচত হৈছে কম খৰচত একো প্ৰব্লেম নাই প্ৰব্লেম পোৱা নাই একো প্লেটত প্ৰব্লেম পোৱা নাই নাই পোৱা কাৰণ আপোনাৰ এইটো মানে যিটো আপুনি কৈ আছে এই কথাটো আপোনাৰ কথা শুনি আৰু মানুহে লগাব অসমৰ বিভিন্ন প্ৰান্তত বেলেগ মানুহে লগাব পাৰে এইটোত মুঠতে কম খৰচত হয় আৰু মানে কম দিনত হয় ইটাত বনালে কিমান দিন লাগিলে হয় ইটাত দিলেতো আৰু 3 মাহ মান লাগি গ'ল হয় 3 মাহ লাগি গ'লে হয় না মিস্ত্ৰী ৰেগুলাৰ নাপায় 2 দিন আহিব 2 দিন বহিব এতিয়া কিমান দিন লাগিছে ৰেডিমেড বাউণ্ডাৰী ৱাল দিওঁতে বাউণ্ডাৰী ৱালখনে মোৰ এদিনতে হৈছে ঘৰটো 2 দিনত হৈছে 2 দিনত হৈ আছে হয়। না আচ্ছা